Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এইকেইদিন হোৱাটছএপত মই যিমানখিনি মেছেজ পাই আছো তাৰ ভিতৰত সবতছে বেছিকে কোৱেশ্চন বাৰে বাৰে পাই থকা মেছেজটো হৈছে এইটোৱে যে 29 তাৰিখৰ পৰীক্ষাৰ যেটো পেপাৰ হ'ব তাত 150টা কোৱেশ্চন আহিব আমি কিমানটা এটেম্প কৰিলে তাৰে ভিতৰত আমি এটা সেফ সাইডত থাকিম সেফ স্কোৰ আহিব বা আমি সিলেকশন হোৱাৰ চান্স থাকিব তো সেইটো বিষয়ে আমি কথা পাতিবলৈ আজি লৈছো যোৱা যিখন পেপাৰ গ'ল তাতে আমাৰ কি হৈছিল বহুতখিনি ষ্টুডেণ্টে সেইটো আইডিয়া কৰি নোযোৱা কাৰণে বহুত বেছি কোৱেশ্চন কৰি আহিলে যাতে বেছি মাৰ্কস পাওক কিন্তু উল্টা হৈ গ'ল কি কেনেকৈ উল্টা হ'ল নিগেটিভ লাগি পেলাই যেটো ৰ মাৰ্কস আছিল তাৰ পৰা মাৰ্কস কাটা গ'ল গতিকে এই বিষয়টোৰ ওপৰত কথা পতাটো ইম্পৰ্টেন্ট আমি সেইখিনি কথা পাতিম আজি কোৰ পৰা কিমান কৰিব লাগিব টোটাল আমি কিমানটা কোৱেশ্চন এটেম্প কৰিব লাগিব জিকেট কিমানটা কৰিব লাগিব মেথছত কিমানটা কৰিব লাগিব ঠিক আছে বহুতে মেথছ টান পায় গতিকে কমকে এটেম্প কৰিব লাগিব তাত আৰু তেনেকৈ মেথছত কম কৰিলে বেলেগ কৰবাত বঢ়াব লাগিব গোটেইখিনি কথা পাতিম কিন্তু তাৰ আগতে এটা কথা মই কওঁ যে পেপাৰ এখনত আমি কিমানটা কোৱেশ্চন এটেম্প কৰিম সেই কথাটো আমাৰ ডিপেন্ড কৰে পেপাৰখনৰ ওপৰত ঠিক আছে পেপাৰখন কেনেকুৱা হ'ব সেইটো বস্তুৰ ওপৰত ডিপেন্ড কৰে পেপাৰ যদি বহুত বেছি টান হৈ যায় তেতিয়া হয়তো আমি 90 80 বা 70 এটেম্প কৰি এৰি দিব লগা হ'ব পাৰে কাৰণ কাটঅফে বেছি নাযাব তেতিয়া আৰু পেপাৰ যদি ইজি হৈ যায় আমি হয়তো 150টা ভিতৰত 130টা 140টা এটেম্প কৰিব লগা হ'ব পাৰে সেইটো ডিপেন্ড কৰে পেপাৰখনৰ ওপৰত ঠিক আছে পেপাৰখন নেদেখালৈকে আমি ডাইৰেক্টলি এইটো ক'ব নোৱাৰো কিন্তু আমি কিছুমান এজাম্পচন লগাব পাৰো যেনেকৈ আমি লাষ্ট যিখন পেপাৰ হৈ গ'ল সেইখন চাব পাৰো 15 তাৰিখখন বা আমাৰ যোৱাবাৰ যিখন পেপাৰ হৈ গৈছিলে সেই তেনেকুৱা লেভেলটো চাই পেলাই আমি এটা এজাম্পচন কৰিব পাৰো যে কিমান মান কৰিব লাগিব এটেম্প ঠিক আছে যদি যোৱা যিখন পেপাৰ হৈ গ'ল সেইটো লেভেলত আমি চাওঁ আৰু যোৱা বছৰ যিখন পেপাৰ হৈছিল আমাৰ গ্ৰেজুৱেট লেভেলত এইখিনি যদি আমি মিলাই পেলাই চাওঁ এটা আইডিয়া কৰোঁ তেতিয়া মোৰ হিচাপত আমি 115টা কোৱেশ্চন যদি এটেম্প কৰোঁ মোৰ মতে ঠিক থাকিব ঠিক আছে মই যেতিয়াই কওঁ সিলেকশন হ'ব বুলি মই ৰিটেন পাছ কৰাৰ কথা নকওঁ মই ফাইনেল পাছ কৰাৰ কথা কওঁ ঠিক আছে কাৰণ ৰিটেন পাছ কৰি কি হ'ব যদি ফাইনেলত গৈ আমি নোৱাৰোঁগে হয় নে নহয় কম্পিউটাৰ টেষ্টত আমি বহুত ভাল কৰিলেও যদি ৰিটেনত ভাল নহয় তেতিয়াহ'লে ফাইনেল আমি লিষ্টত নাম নাহে গতিকে ৰিটেনৰ ওপৰত বহুত বেছি ডিপেন্ড কৰে আমাৰ কিমান সিলেকশন হোৱাৰ চান্স থাকে গতিকে মই যেতিয়া কথা পাতো ফাইনেল সিলেকশনৰ কথা পাতো আৰু সেয়েহে যদি ফাইনেল সিলেকশন আপোনালোকৰ হ'ব লগা হয় তেতিয়াহ'লে ৰিটেনত আপোনালোকে 115টা কোৱেশ্চন মোৰ হিচাপত আপোনালোকে এটেম্প কৰি আহিব লাগে এটাও ভুল নোহোৱাকৈ ঠিক আছে এতিয়া সেই 115 মাৰ্কটো আমি কেনেকৈ পামগে 115টা কোৱেশ্চন যে আমি এটেম্প কৰিব লাগে বুলি মই কৈছোঁ ক'ত কিমান কৰিলে 115টা কোৱেশ্চন আমাৰ এটেম্প হ'ব মই সেইটো এটা প্লেনিং বনাই দিছোঁ ঠিক আছে বিশেষকৈ ইংলিছ আৰু মেথছত যিসকলে প্ৰব্লেম পায় সেইসকলৰ কাৰণেও মিলাই পেলাই মই এটা কথা ইয়াতে কম অ'কে আমি যদি চাওঁ আমাৰ পেপাৰখনত তেতিয়াহ'লে 25টা কোৱেশ্চন থাকিব 2 নম্বৰ আৰু 125টা কোৱেশ্চন থাকিব 1 নম্বৰ ঠিক আছে টোটাল মাৰ্কস 175 হৈ যাবগে এতিয়া আমি যদি কওঁ 125টা কোৱেশ্চন 1 নম্বৰীয়া থাকিব আৰু 25টা কোৱেশ্চন থাকিব আমাৰ কেনেকুৱা 25টা কোৱেশ্চন আমাৰ থাকিব 2 নম্বৰীয়া তো টোটেলটো মই ক'লো যে 115টা কৰিব লাগিব 150টাৰ ভিতৰত ঠিক আছে কিন্তু তাক যদি আমি ব্ৰেক কৰোঁ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া 1 নম্বৰীয়া 125টা ভিতৰত আপোনালোকে কেটা কৰিব 95 ঠিক আছে 1 নম্বৰীয়া যে 125টা আহিব তাৰ ভিতৰত আপোনালোকে 95টা কৰিব আৰু 2 নম্বৰীয়া যি 25টা কোৱেশ্চন আহিব ইংলিছৰ তাৰে ভিতৰত আপোনালোকে 20টা কোৱেশ্চন কৰিব লাগিব সেই 95 আৰু 20 মিলাই পেলাই কিমান হ'বগে 110টা কোৱেশ্চন ওকে আৰু এই 110টা কোৱেশ্চন যে হ'বগে এই 110টা কোৱেশ্চনত আপোনালোকে কিমান নম্বৰ পাব তেতিয়া আপোনালোকে পাব 130 নম্বৰ যেটো এনাফ ফাইনেল সিলেকশন হ'বৰ কাৰণে যদি যোৱাবাৰ নিচিনা পেপাৰ থাকে ওকে তো এতিয়া মই ডিটেইলছত কম আপোনালোকক যে কোনটো সাবজেক্টত কিমান মাৰ্কস স্কোৰ কৰিব লাগে ইংলিছৰ কথালৈ যদি মই আহোঁ 35টা কোৱেশ্চন আহিব আমি জানো সকলোৱে 25টা আহিব 2 নম্বৰীয়া আৰু 10টা আহিব 1 নম্বৰীয়া এই 25টা যে 2 নম্বৰীয়া কোৱেশ্চন আহিব আপোনালোকে তাৰে ভিতৰত 20টা কোৱেশ্চন কৰি আহিব লাগিব ৰিডিং কম্প্ৰিহেনশন আহিব কৰাটো সম্ভৱ বহুত বেছি কিবা টান নহয় আপোনালোকে 20টা কোৱেশ্চন কৰি আহিব এনিহাও ঠিক আছে আৰু ইংলিছৰ যে 10টা থাকিল 1 নম্বৰীয়া তাৰ পৰা কিমানটা কৰিব তাৰ পৰা 5টা কৰিলেও হৈ যাব ঠিক আছে ইংলিছৰ 25টা কোৱেশ্চন 2 নম্বৰীয়া আহিব তাৰ পৰা 20টা কৰিব আৰু 10 নম্বৰীয়া 1 নম্বৰীয়া কোৱেশ্চন আহিব 10টা তাৰ পৰা 5টা কৰিব গতিকে ইংলিছত টোটেল আপোনালোকে কোৱেশ্চন কৰিব 25টা 35টা ভিতৰত আৰু মাৰ্কস তেতিয়া পাব আপোনালোকে 45 ঠিক আছে নেক্সট ৰিজনিংৰ যদি মই যাওঁ 20টা কোৱেশ্চন আহিব 1 নম্বৰীয়া আমি জানো সকলো এইটো কথা 20টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে 18টা কৰি আহিব 18টা কৰিব লাগিব আৰু কৰাটো সম্ভৱ ৰিজনিংত অলপ ভালকৈ যদি এইকেইদিন ৰিভিজন কৰে ঠিক আছে তো 18টা কোৱেশ্চন কৰিলে ৰিজনিংত আমি 18 নম্বৰ পাম মেথছত যদি চাওঁ আমি 30টা কোৱেশ্চন আহিব মই বহুত বেছি কৰিবলৈ কোৱা নাই 22টা কৰিবলৈ কৈছোঁ 22টা কোৱেশ্চন যদি আপুনি মেথছত কৰে 22 নম্বৰ পাব ওকে দেন জিকেত আপোনালোকক মই কৈছোঁ 85টা ভিতৰত 45টা কৰক বহুত বেছি কোৱা নাই মই 45টা কৰক এটলিষ্ট আৰু 45টা কৰিলে আপোনালোকে 45 নম্বৰ পাব এনেকৈ মই যিকেইটা ক'লোঁ যে ইংলিছত টোটেল 25টা কোৱেশ্চন কৰিম ৰিজনিংত আমি 18টা কৰিম মেথছত আমি 22টা কোৱেশ্চন কৰিম আৰু জিকেত আমি 45টা কোৱেশ্চন কৰিম টোটেল কোৱেশ্চন কিমান হ'লগে 115টা আৰু টোটেল মাৰ্কস কিমান পাম এই 115টা কোৱেশ্চন কৰিলে আমি 130 নম্বৰ আমি পাই যাম যেটো আমাৰ কাৰণে এনাফ হয় ঠিক আছে
এতিয়া বহুতৰ অলপমান প্ৰব্লেম হ'ব ক'ত ইংলিছ ছেকশ্যন আৰু মেথছত বহুতে ইংলিছত যে মই ক'লোঁ যে 2 নম্বৰীয়া 25টাৰ ভিতৰত 20টাই কৰিবলৈ বহুতে ক'ব পাৰে যে মোৰ কাৰণে এইটো সম্ভৱ নহ'ব অলপ দিগদাৰ হ'ব মোৰ কাৰণে 25টাৰ ভিতৰত 20টা কুৱেশ্যন কৰাটো মই হয়তো 15টাহে পাৰিম বা 16টাহে পাৰিম ন' প্ৰব্লেম আপুনি ইংলিছত কম কৰিব পাৰে ঠিক আছে ইংলিছত যিখিনি দুৰ্বল বা মেথছত মই 30টাৰ ভিতৰত 22টা কৰাৰ কথা যে কৈছোঁ কোনোবা এনেকুৱাও থাকিব পাৰে যে মই মেথছত কি পাৰিম যে 30টাৰ ভিতৰত মই 22টাও নোৱাৰোঁ মই 20টা 18টা কিমানহে পাৰিম তো সেইখিনি ষ্টুডেণ্টৰ কাৰণে কি হ'ব তেতিয়াহ'লে তেওঁলোকে ছেফ জোনত নাথাকিব নেকি থাকিব তেওঁলোকেও যিখিনিয়ে মেথছত 20টাতকৈ কম কুৱেশ্যন কৰিব পাৰিছে বা ইংলিছত যদি মই কওঁ অভাৰঅল 35টাৰ ভিতৰত যদি 20টা কুৱেশ্যন কৰিব পাৰিছে সেইখিনি মানুহৰ উপায় এটাই আছে জিকেত ভাল স্ক'ৰ কৰিব লাগিব অলপমান ঠিক আছে জিকেত ভাল মই জিকেত 45টা কুৱেশ্যন কৰিব কৈছোঁ 65টাৰ ভিতৰত আপোনালোকে 55টালৈকে লৈ যাওক নিজকে ঠিক আছে আপোনালোকে 55টালৈকে নিজকে লৈ যাওক আপোনালোকৰ জিকে ছেকশ্যনত তেতিয়া আপোনালোকে মেথছ আৰু ইংলিছত অলপ কম পালেও আল্টিমেটলি এই 130ৰ ৰেঞ্জত আহি যাব ধুনীয়াকৈ অ'কে তো মই কি ক'লোঁ যে যাৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে জিকেত অকণমান বঢ়াই দিয়ক 50+ বা 55 মান কৰিব কুৱেশ্যন কৰিব ট্ৰাই কৰক ধুনীয়াকৈ হৈ যাব এতিয়া জিকে আপোনালোকে 55 কৰাটো সিমান ইজি নহয় ঠিক আছে জিকে 55 কৰাটো ইমান ইজি নহয় তো জিকে তথাপি আপোনালোকে এটা ভাল মাৰ্কছ পাবলৈ মই আপোনালোকক প্ৰথমতে যে কৈছিলোঁ ৰিষ্টাডি এপৰ কথা আপোনালোকে তাৰ পৰা কৰিব পাৰে লাষ্ট পৰীক্ষাটোত 13টা কুৱেশ্যন ডাইৰেক্টলি ৰিষ্টাডিৰ পৰা আহিছে এতিয়ালৈকে আমি জনামতে হয়তো আৰু কুৱেশ্যন আহিছে আমি বিচাৰি পোৱা নাই এপৰ ভিতৰত সোমাই আছে কিন্তু এতিয়ালৈকে 13টা কুৱেশ্যন আমি এনেকুৱা পালোঁ যিকেইটা ডাইৰেক্টলি সেই এপটোৰ পৰা এটা পেপাৰখনত আহিছে 13টা কুৱেশ্যন বহুত বেছি হয় এটা কম্পিটিটিভ এক্সামত মই দেখাত এতিয়ালৈকে চাগে ক'তো একেলগে ইমানখিনি কুৱেশ্যন কোনো প্লেটফৰ্মতে ইমান কমন কুৱেশ্যন অহা নাই তো ৰিষ্টাডিৰ পৰা আপোনালোকে ল'ব পাৰে মই ৰিষ্টাডিৰ বিষয়ে এবাৰ কৈ দিছোঁ আপোনালোকে চাই লওক যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকে লৈ পেলাই তাৰ পৰা কৰিলে এই নেক্সট পৰীক্ষাটোতো 15 পৰা 20টা কুৱেশ্যন মই আশা কৰিম যাতে ডাইৰেক্টলি তাৰ পৰা আহক আৰু আপোনালোকে তেনেকৈ জিকেত 50 পৰা 55টা কুৱেশ্যন কমপ্লিট কৰি দিব পাৰিব আমি গমেই পোৱা নাছিলোঁ কালিহে চেক কৰিলোঁ 12টা কুৱেশ্যন ডাইৰেক্ট তাৰ পৰা আহিছে ঠিক আছে আৰু সেই যিখিনি ষ্টুডেণ্টে ৰিষ্টাডি এপটো লৈছিলে তাৰে পৰা তেওঁলোকে মাত্ৰ 5 দিনমান প্ৰেক্টিছ কৰিছিলে ডেইলি 100-200 কুৱেশ্যন 500-700 মান কুৱেশ্যন প্ৰেক্টিছ কৰিয়ে 5টা-6টা কুৱেশ্যন ডাইৰেক্ট কমন পাইছে তেওঁলোকে ষ্টুডেণ্টখিনি মাত্ৰ 5 দিন পৰীক্ষা 5 দিনৰ আগত ষ্টুডেণ্টে মেছেজ কৰিছে আমাক কুৱেশ্যনকেইটা মই এবাৰ দেখাই দিছোঁ কোনকেইটা কুৱেশ্যন ডাইৰেক্টলি আহিছিলে এইকেইটা কুৱেশ্যন আপোনালোকে এবাৰ চাওক এইটো কুৱেশ্যন আহিছিলে আপোনালোকৰ ঠিক আছে লাগিলে এবাৰ পজ কৰি পেলাই পঢ়ি চাব আপোনালোকে এইটো কুৱেশ্যন নেক্সট আহিছিলে অ'কে ইয়াতে এই কুৱেশ্যনটো আহিছিলে পৰীক্ষাত আমাৰ এপত অলৰেডি এড কৰা আছে এইটো কুৱেশ্যন এটা ঠিক আছে এড কৰা আছে এনেকৈ মই গোটেইকেইটা এবাৰ লগাই দিছোঁ আপোনালোকে চাওক কুৱেশ্যনকেইটা চলি গৈ থাকিব ইয়াতে গোটেইকেইটা কুৱেশ্যন আমাৰ এপত অলৰেডি কৰা আছে যিখিনি মানুহে প্ৰেক্টিছ কৰিছিলে তেওঁলোকে ভাল পাইছে মানে কি পৰীক্ষাত গৈ পেলাই কুৱেশ্যনটো ডাইৰেক্টলি দেখি থাকে তেনেকুৱা অ'কে গোটেই 12টা কুৱেশ্যন ডাইৰেক্টলি আহিছিলে আমিও গম পোৱা নাছিলোঁ অহা বুলি ষ্টুডেণ্টছেহে আমাক স্ক্ৰীনশ্বট মাৰি দিওঁতে আমি গম পালোঁ কথাটো অ'কে এতিয়া আপোনাৰ এই ষ্টুডেণ্ট যিখিনি পাৰিলে এইখিনি কেৱল কিমান সময়ৰ ভিতৰত তেওঁলোকে 5-4 দিনহে পঢ়িছিলে মাত্ৰ তেতিয়া 5-6টা কুৱেশ্যন কমন পাই গ'ল তাকো এঘণ্টা আধা ঘণ্টামান প্ৰেক্টিছ কৰিছিলে এপটোৰ পৰা কুৱেশ্যন এতিয়া আপোনালোকে যদি বিচাৰে কুৱেশ্যন প্ৰেক্টিছ কৰিব 3000-4000 কুৱেশ্যন এতিয়াৰ পৰা প্ৰেক্টিছ কৰিলে হৈ যাব ডেইলি যদি এঘণ্টা সময় দিয়ে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ এপটোত আপোনালোকে তেতিয়াহ'লে ডেইলি 300-400 কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব আৰু মই আশা কৰিম যাতে আপোনালোকে 10টা বা 12টা এইবাৰ আহিছে ইয়াৰ পিছত ইয়াতকৈ বেছি 15-20টালৈকে যাতে কমন ইয়াৰ পৰা কুৱেশ্যন আহক কমন মানে ইয়াত থকা কুৱেশ্যন আহক মই আশা কৰিম আপোনালোকে যদি লোৱা নাই এপটো এবাৰ লৈ ল'ব কেনেকৈ ল'ব লাগে মই আপোনালোকে এবাৰ দেখাই দিছোঁ চাই লওক আপোনালোকে যদি ভাল লাগে নিশ্চয় ইয়াৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব প্লে ষ্ট'ৰত যাব আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিষ্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যিটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এইটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই অ'পেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যিটো লিখা আছে ৰিষ্টাডি এপটো এইটো ৰঙা কালাৰে RD আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাতে ইয়াতে আছে অলৰেডি এপটো মই এইটো অ'পেন কৰিছোঁ অ'পেন কৰি আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে সেইটো নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত সেই অপশ্যনটো আহিব গতিকে তলত লগিনৰ তলত চাওক আপোনালোকে দেখিব এইটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এইটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিওঁ ইয়াতে চ' মই ইয়াতে মোৰ ইমেইলটো দি ল'লোঁ ইয়াতে মোৰ ইমেইলটো লিখি পেলাই এতিয়া মই কি কৰিম কণ্টিনিউ যিটো বাটন আছে ইয়াত কণ্টিনিউত ক্লিক কৰি দিম কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যিটো ফল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব চ' মোৰ ইমেইলত OTP আহিলে আৰু OTPটো হৈছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTPটো লিখিলোঁ লিখি পেলাই ভেৰিফাই OTP এইটো কৰি দিলোঁ ঠিক আছে কৰি দিয়াৰ লগে লগে এতিয়া আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা চ' ইয়াতে মই মোৰ নাম দিলোঁ নাম্বাৰ দিলোঁ পাছৱৰ্ড এটা মই দিলোঁ ঠিক আছে দি পেলাই আমি এতিয়া কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি দেখাব আপোনালোকে অ'কে কৰি দিব এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে যিটো ইমেইল যে দিছিলে তো OTP গৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে এইমাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া তো মই ইয়াতে মোৰ ইমেইল যিটো আছিলে সেইটো দি ল'লোঁ দেন মই পাছৱৰ্ডটো দিলোঁ দেন লগইন কৰি দিলোঁ এতিয়া মোৰ লগইন হৈ গ'ল ঠিক আছে লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে তলত চাব এইবিলাক কুৱেশ্যন ইয়াতে বহুত আপোনালোকৰ থাকিব অ'কে তেনেকৈ জেনেৰেল নলেজ বুলি এইটো ছেকশ্যন আছে কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে ৰিজনিঙৰ আছে ইংলিছৰ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে ছাইন্স আছে বেলেগ কুৱেশ্যন আছে জেনেৰেল নলেজত যদি আমি অ'পেন কৰোঁ খোলোঁ ইয়াতে আকৌ ৱৰ্ল্ড জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি একদম বেলেগ আছে ঠিক আছে এতিয়া এনেকুৱা নহয় যে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ চব কুৱেশ্যন একেলগে দিয়া আছে ৱৰ্ল্ড জিঅ'গ্ৰাফীত আমি ক্লিক কৰোঁ তাতেও বেলেগকৈ টপিক ৱাইজ কুৱেশ্যন দিয়া আছে চবতে 20টা 25টা 30টা 15টা এনেকৈ কুৱেশ্যন প্ৰতিটো ছেকশ্যনত দিয়া আছে এনেকৈ প্ৰথম যদি আমি খোলোঁ সোলাৰ ছিষ্টেম যিটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কুৱেশ্যনবিলাক ওলাব ঠিক আছে ইয়াতে
তেনেকৈ চব ৱৰ্ল্ডৰ জিঅ'গ্ৰাফি গোটেই কণ্টিনেণ্ট চণ্টিনেণ্ট দিয়া আছে। দেন ইণ্ডিয়ান জিঅ'গ্ৰাফিও তেনেকৈ চব টপিক ৱাইজ MCQ দিয়া আছে ইয়াতে, ইমানবোৰ টপিক বহুত আছে তলে আৰু এইবিলাক গোটেই দিয়া আছে। তাৰপিছত ইণ্ডিয়ান পলিটি যদি চাওঁ চব, ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আছে চবৰে তেনেকৈ আছে, ষ্টেটিক জিকে, আছাম জিঅ'গ্ৰাফি, আছাম পলিটি চব আছে, একদম কম্পিউটাৰ জিকেলৈকে আছে। এইটো হৈছে আমাৰ জিকে পাৰ্টত। তেনেকৈ মেথছ পাৰ্টতো চব টপিকৰে মেথছ ইয়াতে আছে। ৰিজনিঙত যদি যাওঁ এনালজি, কোডিং ডিকোডিং, ক্লাছিফিকেশ্যন, নাম্বাৰ চিৰিজ চবৰে আছে। তাৰপিছত ইংলিছত যদি যাওঁ 3টা ভাগত দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ আৰু জেনেৰেল লেংগুৱেজ। গোটেইখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰৰো কি আছে কুৱেশ্যন দিয়া আছে, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল চব আছে। এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি, ইয়াত এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে, ঠিক আছে। এনেকৈ গৈ থাকিব আপোনালোকে এডিআৰি পাছ, এইটো হৈছে এডিআৰি পাছ, ঠিক আছে। এই এডিআৰি পাছটোত ক্লিক কৰিব আপোনালোকে, ক্লিক কৰাৰ পাছত এটা চিলেক্ট প্লেন বুলি আহিব, ঠিক আছে। এডিআৰি পাছ য'ত লিখা আছে ন সেইটো ল'ব। এটা যেনেকৈ আছাম পুলিচ পাছ আছে, ৰেলৱে পাছ আছে, এডিআৰি পাছ আছে, আপোনালোকে এডিআৰি পাছটো ল'ব, ঠিক আছে। আৰু ইয়াতে যে দেখিছে চিলেক্ট প্লেন বুলি আছে 149 কোৰ্চটোৰ দাম, এই চিলেক্ট প্লেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰচিড টু পে বুলি আহিছে ন তলত, এই প্ৰচিড টু পে যিটো হৈছে তাত ক্লিক কৰিব আপোনালোকে, ঠিক আছে। প্ৰচিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্টৰ কাৰণে এটা অপশ্যন থাকিব, তালৈ যাব। ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পে'মেণ্ট বুলি, প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব আপোনালোকে, অ'কে। ক্লিক কৰাৰ পাছত ৰেজৰ পে' খোল খাব, আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব, ঠিক আছে। যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিলে, মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ, অ'কে। কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ, যিকোনো এটা গুগল পে' ফোন পে' যি আছে তাত টাচ কৰিব আপোনালোকে। টাচ কৰাৰ লগে লগে কি হ'ব, অকণমান চাগে এইখিনি ব্লাৰ দেখাব, এইবোৰ যিহেতু পাছৱৰ্ড চাছৱৰ্ড থাকে দেখাব। তাত আপোনালোকে এনেকৈ পে'মেণ্ট কৰিব লাগিব, ডাইৰেক্ট গুগল পে'ত গুচি যাব নিজে নিজে, একো টেনশ্যন ল'ব নালাগে। গুগল পে'ত যোৱাৰ আপোনালোকৰ পে'মেণ্ট হৈ যাব, অ'কে। শব্দটো চাগে শুনিছে পে'মেণ্টৰ, মই পে'মেণ্টটো কৰি দিলোঁ ইয়াতে। পে'মেণ্টটো এতিয়া প্ৰচেছিং হৈ আছে, অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পে'মেণ্টটো, তাৰপিছত পে'মেণ্টটো হৈ যাব। চ' এতিয়া পে'মেণ্টটো হৈ গ'ল এতিয়া, অ'কে। পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব, অ'কে। এবাৰ এপটো আপোনালোকে বন্ধ কৰিব, ঠিক আছে। এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ অ'পেন কৰিব, খুলিব এতিয়া, ঠিক আছে। এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব। আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই, ঠিক আছে। আগতে তলা লগোৱা আছিলে, চব কুৱেশ্যন চাব নোৱাৰিছিলে, এতিয়া চাব পৰা হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পে'মেণ্টটো কৰাৰ পিছত। চ' এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয়, ল'বলৈ প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে, সেই নাম্বাৰটোত কণ্টেক্ট কৰিব, নহ'লে এই নাম্বাৰটো যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে, আপোনালোকে পাই যাব। গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব, তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ, টেনশ্যন ল'ব নালাগে। গতিকে আজিলৈ ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম, থেংক ইউ।